Hello my 45 plus friends. আজি মই আপোনালোকক কেটামান যদি নিটো আপোনালোকৰ ষ্ট্ৰং বনাবৰ মন তাৰমানে আঠু যাতে পিছলৈ আপোনালোকৰ চিৰি বগাওতে উঠোতে বহুতে আঠুৰ বিষ নহয় তাৰ কাৰণে কেটামান এক্সাৰসাইজ দিম তাহলে আহক কৰো প্ৰথম এক্সাৰসাইজটো হৈছে আপুনি এনেকে যিকোনো এখন চকীত বহি লওক চকীখন অলপ ওখ হলে ভাল মই এটা সোফাত বহিছো বহি লৈ আঠু দুটা এনেকে সিধা কৰি লব তাৰ পিছত এয়া 1 2 3 4 5 এনেকে এখনত পাঁচ মানে মই 5 বাৰ কৰি দেখাইছো কিন্তু আপুনি এখনত 10 বাৰ এখনত 10 বাৰ এনেকে 1 2 3 4 5 এনেকে এখনত 10 বাৰ এখনত 10 বাৰ এটো এক্সটেনশনটো লেগ এক্সটেনশন বুলি কয় এটো কৰিব এটো কি হয় আমাৰ সাধাৰণতে আঠুৰ টু ধৰি ৰাখে এই মাসলটোৱে আসমতে গুটে ভৰিখনৰ এইবিলাক যিমান এই মাসল বাহিৰৰ তলৰ মাসল পিছফালৰ মাসল হিপ মাসল এইবিলাকে আসমতে আঠুটো আমাৰ ধৰি ৰখাত সহায় কৰে আমি যেতে লেগ মুভমেন্ট কৰো আঠুতে বেছ বহুত ফ্লেক্সিবল ক এইটোৰ কাৰণে আমি আসমতে সিৰি উঠা নমা বা দৌৰা ধাপৰা কৰিব পাৰো আৰু এইটোক সাপোৰ্ট দি আমাৰ মাসলস বিলাক যেতিয়া আমি এইটো এক্সাৰসাইজ কৰো তেতিয়া আমাৰ এই মাসলটোৰ জোৰ পৰে আৰু এই মাসলটো আমাৰ গ্ৰোথ হয় ষ্ট্ৰং হয় সো আপোনালোকে এনেকে কৰিব পাৰে আৰু মই এনেকে এইটো ওয়েট এবিলাক কিনিবলৈ পায় মানে আপুনি অনলাইনও কিনিব পাৰে বা আপুনি কোনোবা মানে ধৰক আপোনালোকৰ সাৰ্জিক্যাল যদি দোকান থাকে তাতেও পায় এনেকুৱা ধৰণৰ ওয়েট এনেকে সম্ভৰাত ভৰিত লগাই ললে ওয়েটটো লগাই ললে বেছি ভাল এনেকে লগাই ললে লগাই লৈ এতিয়া লেগ এক্সটেনশন কৰক তেতিয়া আপোনাৰ জিমত লেগ এক্সটেনশনৰ নিচিনা হ'ব তেতিয়া এইখিনি জায়গাত বেছি জোৰ পৰিব সো এইটো হৈছে প্ৰথম এক্সাৰসাইজ 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে লাগিব আপোনাক এখন টাৱেল বা এটা টান কুশন মই টাৱেলখন এনেকে ৰোল কৰি লৈছো যিমান পাৰো হিমান টাইটকে লৈছো এতিয়া দুইটা আঠুৰ তলত যদি সৰু হয় তাহলে এটা এটাকে আঠুৰ তলত লক তাৰ পিছত ভৰিখন উঠাব এনেকে জোৰ দিব আঠু দুটাই দি এখনত টাৱেলখনত জোৰকে হেঁচক তাৰপিছত এৰি দিয়ক আকৌ জোৰকে হেঁচক এৰি দিয়ক জোৰকে হেঁচক এৰি দিয়ক মই ওচৰৰ পৰা দেখাই আছো চাওক ওচৰৰ পৰা এয়া এনেকে হেঁচি দিছো কৰি দিছো হেঁচি দিছো এৰি দিছো হেঁচি দিওঁতে আপুনি 1 পৰা 10 লৈ কাউন্ট কৰিব 1 2 3 4 5 6 7 8 9 10 তাৰপিছত এৰি দিব ৰিলেক্স কৰি দিব এনেকুৱা ধৰণৰকে আপুনি 10 বাৰ বা 20 বাৰ এইটো এক্সাৰসাইজ কৰিব পাৰিব আৰু এইটো যেতিয়া আপুনি এনেকে হেঁচি দিব তেতিয়া গম পাব এইখিনিটো প্ৰেছাৰ পৰিছে পুৰা এই মাসলটো পুৰা টাৰ্গেট কৰিছে এইটো হৈছে গৈ আমাৰ সেকেন্ড এক্সাৰসাইজ আৰু থাৰ্ড এক্সাৰসাইজটো হৈছে কাফ ৰেইজেস এয়া 1 2 3 4 5 6 7 8 9 10 কাফ ৰেইজেসটো আপুনি এনেকে 20টা কাউন্টলৈকে কৰিব দৈনিক যেতিয়া আপোনাৰ অভ্যাস হৈ যাব মানে এক্সাৰসাইজ বিলাক কৰি কৰি তেতিয়া আপুনি কাউন্টটো বঢ়াবও পাৰে এতিয়া আমি ফোৰ্থ এক্সাৰসাইজটো লৈ আহো ফোৰ্থ এক্সাৰসাইজটো কি হ'ল এতিয়া আপোনালোকে ভাবিব পাৰে নীৰ লগত কাফটো কি কৈছে যে নীৰ ওচৰৰ পাজৰে মানে আঠুৰ ওচৰৰ পাজৰে যিমান বিলাক মাসল আছে সেইটো আঠুটো প্ৰটেক্ট কৰি ৰাখে আঠুটোৰ হাড্ডি বিলাকক ধৰি ৰাখে আঠুটো লৰচৰ কৰাত মাসলখিনিয়ে সহায় কৰে এই কাৰণে এইটো মাসল আনকি এইটো মাসলো বহুত ইম্পৰ্টেন্ট আৰু তাৰ পিছত আমাৰ হিপ মাসলস
যিটো মাসেল আমাৰ কঁকাল আৰু আঁঠু দুইটাতে সহায় কৰে মানুহৰ বয়স বঢ়াৰ লগে লগে কি হয় আঁঠুৰ বিষ আৰু কঁকালৰ বিষে হয় এইকেইটা এক্সাৰসাইজ বহুত ইম্পৰ্টেন্ট আপোনাৰ আঁঠুৰ বিষ আৰু কঁকালৰ কাৰণে এতিয়া আমি ফোৰ্থ এক্সাৰসাইজটো লৈ আহোঁ ফোৰ্থ এক্সাৰসাইজত আপুনি এইটোক কয় এইটোক কয় গ্লুট ব্ৰিজ আপুনি এনেকে হাত দুখন এনেকে সিধাকে ইয়াতে লৈ এয়া নি পইণ্টিং আপ হিলছ যিমান পাৰি সিমান ওচৰলৈ নিজৰ বডিৰ ওচৰলৈ আৰু হাত দুখন এনেকে সাইডত থৈ দিব আৰু এতিয়া উশাহটো লৈ পেলা এৰি দি আপুনি পেটটো ভিতৰলৈ ভৰাই ল'ব পেটটো উশাহটো এৰি দিয়াৰ লগে লগে পেটটো ভিতৰলৈ সোমাই যায় নহয় তাৰপিছত এনেকে 1 2 3 4 5 এনেদৰে এই এক্সাৰসাইজটো আপুনি 20 বাৰলৈ কৰিব পাৰে আৰু কেতিয়াবা একেটা মানে এই পজিশনটোতে তাৰমানে এনেকুৱা পজিশনটো এই পজিশনটোত আপুনি 15 লৈকে কাউন্ট কৰি ৰৈ যাব পাৰে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকুৱাকে ৰৈ যাব পাৰে তাৰপিছত আকৌ নমাই আনি আকৌ আৰম্ভ কৰিব পাৰে এই গুটেকেটা চাৰিটা এক্সাৰসাইজৰ কথা ক'লো এই গুটেকেটা এক্সাৰসাইজ আমাৰ নি পেইন আৰু নি হেলথৰ কাৰণে বহুত ইম্পৰ্টেন্ট পিছলৈ আৰু এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ' লৈ আহি থাকিম তাহলে আজিলৈ বাই ভাল পালে কমেন্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব বাই বাই